2021-26 যিখন বিধানসভা আছিল কাইলৈ দিনটোত আমাৰ বিধানসভা অধিৱেশন অন্ত পৰিব। তাক প্ৰাক মুহূৰ্তত মাননীয় অধ্যক্ষ মহোদয়ে এটা গেট টুগেডাৰ অৰ্গেনাইজ কৰিছিল আৰু এইখন অধিৱেশনতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বিধানসভাত 21 বছৰৰ কাৰণে বিধায়ক হৈ থকাৰ গৌৰৱ অৰ্জন কৰিলে। অধ্যক্ষগৰাকীয়ে তাৰ সন্মানাৰ্থে এক কাৰ্যসূচী আয়োজন কৰিছিলে। গতিকে অধ্যক্ষ এই যি কাৰ্যসূচী আয়োজন কৰিলে মই অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 25টা বছৰলৈ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বিধানসভাত প্ৰতিনিধিত্ব কৰে, অসমক নেতৃত্ব দিয়ে, তাকে কামনা কৰিছোঁ। সেইটো জনসাধাৰণে বিচাৰ কৰিব। সন্মুখত নিৰ্বাচন আছে আৰু বৰ্তমান যি আশা সৃষ্টি হৈছে যে এই 5টা বছৰৰ আমাৰ বিশাল সফলতাৰ বিপৰীতে পুনৰ আৰু 5টা বছৰৰ কাৰণে আমাক ৰাইজে নিৰ্বাচিত কৰিব বুলি আমি আশা কৰিছোঁ। হয়, এটাটো হ'ল অলপ হ'লেও অলপ বেয়া লাগে মনটো যে 5 বছৰ আমি একেলগে আছোঁ। কেতিয়াবা তৰ্কাতৰ্কি হৈছে, যিয়ে নহওক এই পঞ্চদশ বিধানসভাত আমি চবেই ৰাইজৰ প্ৰতিনিধি হৈ আছিলোঁ আৰু আজি আহি শেষ পৰ্যায় আহি পৰি এইটো শেষ এটা বিধানসভাৰ অধিৱেশন আৰু অহাকালি শেষ হ'ব। সেইটোৰ কাৰণে মই বিধানসভাৰ তৰফৰ পৰা সকলো বিধায়কক লৈ ফালে এটা গেট টুগেডাৰ আৰু একেলগে এসাঁজ খোৱাৰ আজি সেই ডিনাৰটো হোষ্ট কৰিছিলোঁ। লগতে আমাৰ এটা সাংস্কৃতিক সন্ধিয়াৰ নামত কিছু ট্ৰেডিশ্যনেল মিউজিকেল অনুষ্ঠান সেইটো কৰিছিলোঁ। গতিকে হিচাপে চবেই আহিলে আৰু আজি বিশেষ দিনটো হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, যিজনে আজি 25 বছৰ এই ৰাজ্যখনক সেৱা কৰিলে। এই ৰাজ্যখনত গোটেইটো তেখেতে এটা নতুন চিন্তাৰে বিভিন্ন ক্ষেত্ৰখনত কাম কৰি ফালে এই দেশখন মানে বেলেগৰ লগত, আমাৰ ৰাজ্যখন বেলেগৰ লগত মানে তুলনা কৰিব পৰা এই পৰ্যায়লৈকে আনিলে। তেখেতৰ 25 বছৰ সম্পূৰ্ণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। 2001 চনৰ তেখেতে প্ৰথম বিধায়ক হৈছিলে। আজি 2025 সম্পূৰ্ণ হ'ল, 2026লৈকে আহিলে আৰু সেইটোৰ কাৰণে তেখেতৰ নামতো আজি আমি কেক কাটি ফালে তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আহি থকা দিনটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ। 25 বছৰ যেনেকৈ তেখেতে MLAৰ পৰা মন্ত্ৰী, মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হয় অসমৰ জনগণৰ কাৰণে আৰু অসমৰ কাৰণে কাম কৰিলে আৰু চবকে এটা সাহস দিলে। সেয়া যেন আহি থকা দিনটোতো তেখেতে আৰু তেনেকুৱাকৈ আমাৰ অসমক নেতৃত্ব দিব পাৰে আৰু আমি নেক্সট গল্ডেন জুবিলি যাতে পালন কৰিব পাৰোঁ 50 বছৰ সম্পূৰ্ণ কৰাৰ নামত। গতিকে আজি তেখেতৰ নামতো আমি কেক কাটিলোঁ। 5 বছৰীয়া আপোনাৰ অধ্যক্ষৰ যাত্ৰাটোত তিতা মিঠা অভিজ্ঞতা কেনেকুৱা? তিতা মিঠাটো জীৱনৰ এটা পাৰ্ট হয়। মানে ঈশ্বৰে যেতিয়া আমাক সৃষ্টি কৰিছে তো আমি এটা সংগ্ৰামৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। তো বিধানসভাৰ অধ্যক্ষৰো তেনেকুৱা ধৰণৰ যে বিধানসভাত অধ্যক্ষ হোৱা হিচাপে প্ৰত্যেকটা দল আৰু প্ৰত্যেকজন প্ৰতিনিধিক সন্তুষ্ট কৰাটো চবতকৈ ডাঙৰ কথা। বিধানসভাৰ বিভিন্ন বিষয়ত আলোচনাৰ সময়তো কাকবা সময় দিয়া নিদিয়া সেইটো লৈও অভিযোগ তেনেকুৱা ধৰণৰ আহে। গতিকে চবকে মানে সম্পূৰ্ণভাৱে সন্তুষ্ট কৰিব নোৱাৰে, সুবিধা দিব নোৱাৰে, সেইটোতো থাকিবই। কিন্তু তথাপিও মই বহুত সন্তুষ্ট আৰু বহুতে মোক কৈছেও, স্বীকৃতিও দিছে এই 5 বছৰত মানে বহুখিনি কাম সকলৰ সহযোগত মই সমাপন কৰিব পাৰিছোঁ। বিধানসভাত মই মানে বিভিন্ন আমাৰ বিধানসভা পৰিচালনা কৰাৰ নিয়ম নীতিবিলাক সলনি কৰি এটা সহজ মাধ্যমত আনিব পাৰিছোঁ, য'ত মানে বেছিৰ পৰা বেছিকৈ আমি প্ৰত্যেকটা বিষয়টো চৰ্চা কৰিব পাৰোঁ। সেইবিলাক কৰা হৈছে। বিভিন্ন আন্তঃগাঁথনি ইয়াত আমি উন্নত কৰিলোঁ। আমি ডিজিটেল লাইব্ৰেৰী কৰিলোঁ, যিটো 1936 চনৰ পৰা অসম বিধানসভাৰ গোটেই প্ৰচিডিংটো আমি ডিজিটেল কৰি পেলালোঁ। ইয়াৰ পিছত আমি এতিয়া ডিজিটেল মিউজিয়াম কৰিলোঁ, য'ৰ পৰা অসম বিধানসভা মাত্ৰ নহয়, অসমৰ ইতিহাসটো আহি ফালে উইদিন দি ছেকেণ্ড, মিনিট নালাগে, চবটো আমি ডিজিটেলৰ মাধ্যমেদি চাব পাৰোঁ, দেখুৱাব পাৰোঁ। আৰু তেনেকুৱা ধৰণৰ আমি এতিয়া মানে আপোনাৰ তাত এটা সাউণ্ডেড মিউজিকৰ এটা ব্যৱস্থা কৰিছে, য'ত অসম বিধানসভাৰ প্ৰাংগণত
আমি দেশ বিদেশৰ অতিথিসকলক অসমৰ ইতিহাসৰ বিষয়ে এই লাইট এণ্ড চাউণ্ডৰ দ্বাৰা আমি জনাব পাৰোঁ। মানে অসমৰ বিষয়ে এবাৰ সেই শ্ব'টো কৰিলে অসম ভূমি ৰামায়ণ মহাভাৰতৰ পৰা বৰ্তমানলৈকে গোটেইটো জানিবলৈ পাৰে। সেইটো আমি কৰিছোঁ অসম বিধানসভাত আৰু বিভিন্ন আমি মানে আঁচনিবিলাক ৰূপায়ণ কৰিছোঁ। ই বিধান হ'ল আমাৰ এতিয়া চবটোৱে। আৰু মইতো ভাবোঁ আহি থকা দিনটোত আমাৰ নতুন অধ্যক্ষই যদি বিচাৰে কমিটি মিটিংবিলাক বিধানসভা কেতিয়াবা ভাৰ্চুৱেলিও কৰিব পৰা ব্যৱস্থাটো অসম বিধানসভাই কৰি থৈ দিছে। গতিকে সকলো এতিয়া কৰিব পাৰিছোঁ। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগ নহ'লে, তেখেতৰ ইচ্ছা নহ'লে, তেখেতৰ প্ৰত্যেকটা ক্ষেত্ৰত সহায় নকৰিলে আজি সেইটো হৈ নপৰিলে হয়। আৰু গোটেই বিধায়কে মোক যদি সহযোগ নকৰিলে হয় সেইবিলাক কৰিব নোৱাৰিলে হয়। সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ এই শেষ মুহূৰ্তত। ঠিক আছে, ধন্যবাদ।